শাৰীৰিক আৰু মানসিক অৱসাদৰ পৰা পৰিত্ৰাণ বিচাৰি প্ৰায়ে মই ব্ৰহ্মপুত্ৰৰ পাৰত বহোঁ। আজি সেই উদ্দেশ্যেই নিমাতী ঘাটলৈ গৈছিলোঁ আৰু এখোজ দুখোজকৈ আগবাঢ়ি চাৰিগাঁও চাপৰি পালোগৈ। চাৰিগাঁও চাপৰি মোৰ কাৰণে সদায় আকৰ্ষণৰ কেন্দ্ৰবিন্দু। ইয়াতে চহা কৃষকসকলে অতি কষ্টেৰে বাৰিষাৰ ব্ৰহ্মপুত্ৰই ধোৱাই যোৱা সাৰুৱা মাটিবোৰত সোণ গুটি সিঁচে। আচলতে এই যে সেউজীয়া কেপচিকামবোৰ দেখিছে, এই কেপচিকামবোৰ সম্পূৰ্ণ জৈৱিক উপায়েৰে চহা কৃষকসকলে কপালৰ ঘাম মাটিত পেলাই কৰা। ইয়াত সাৰৰ প্ৰয়োগ প্ৰায় কৰা নহয়। গতিকে যোৰহাটৰ আশে পাশে থকা যিসকল নাগৰিকে বন্ধৰ দিনবোৰত নিমাতী ঘাটত বহি আড্ডা দিবলৈ আহে, তেওঁলোকে যদি এই সেউজীয়া শস্যৰ পথাৰবোৰত কিঞ্চিত ভুমুকি মাৰে, তেন্তে নিশ্চিতভাৱে মানসিক অৱসাদ দূৰ কৰাৰ গুপুত মন্ত্ৰ লাভ কৰিব। লগতে তেওঁলোকে বজাৰতকৈ সুলভ মূল্যত বাৰীতে উৎপন্ন হোৱা শাক পাচলিও বিক্ৰী কৰে। মই এটা নম্বৰ দি দিছোঁ এই কৃষক কেইজনৰ। যদি কোনোবাই ইচ্ছা প্ৰকাশ কৰে, এই নম্বৰত যোগাযোগ কৰি তেওঁলোকৰ জৈৱিক উপায়েৰে কৰা শস্যৰ পথাৰডৰাৰ পৰা বিভিন্ন শাক পাচলি ক্ৰয় কৰিব পাৰিব। মানিমুনি, মাটিকাদুৰি, খুতৰা, ঢেকীয়া, কচুথোৰ, এই সকলোবোৰ শাক তেওঁলোকৰ বাৰীত উভৈনদীকৈ আছে। গতিকে যোৰহাটৰ দাঁতিকাষৰীয়া যিসকল প্ৰকৃতিপ্ৰেমীয়ে ব্ৰহ্মপুত্ৰৰ কাষৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰিবলৈ আহে, তেওঁলোকে সময় উলিয়াই এই বাৰীখন চাব পাৰে, এই বাৰীখনৰ পৰা শাক পাচলি ক্ৰয় কৰিব পাৰে। মই ফোন নম্বৰটো দি দিছোঁ। যোগাযোগ কৰি গ'লে নিশ্চয় আপুনি মনে বিচৰা শাক পাচলি তেওঁলোকৰ পৰা লাভ কৰিব। ধন্যবাদ।